আসিল প্রিয়ব্রত রাজা পরম বৈষ্ণবজাত জগদেব খানি নারদ তলবিল ঈশ্বর মহাজ্ঞান কৃষ্ণর শরণ বিনে নিশ্চিন্তে হাতে মারাম জগতকে
বদৰা বিন্দ মকৰ পানে এই কুশিল মনৰ তাৰ মলয় কৃষ্ণৰ য়াজ্ঞাক মানি কৰে মজত হে আশগতি নকৰয় বিষয় এতিয়া ভাগৱত শাস্ত্ৰত পঞ্চম স্কন্ধত প্ৰিয়ব্ৰত ৰজাৰ ঈশ্বৰ কৃষ্ণৰ যি ভকতিৰ তত্ত্ব, এই ভকতিৰ তত্ত্ব আমাক কিয় ভকতৰ মাজলৈ ভাগৱত শাস্ত্ৰই আনি দেখুৱাইছে। পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকদেৱক প্ৰশ্ন কৰিছে যে এইজন প্ৰিয়ব্ৰতটো সংসাৰী আছিলে, এওঁতো 10জন পুত্ৰ আছিলে, এই সংসাৰী প্ৰিয়ব্ৰত ৰাজাৰ কেনেদৰে মুখ্য লাভ হ'ল, ঈশ্বৰ প্ৰাপ্ত হ'ল? কাৰণ সংসাৰী হ'লেতো সদায় বন্ধনযুক্তহে হয়, সংসাৰীসকলটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে সংসাৰৰ পৰা। তেতিয়া শুকদেৱ গুৰু ভগৱানে পাণ্ডৱৰ নাদি পৰীক্ষিতক কোৱাৰ চলেৰে আমাকো সকলোকে কৈছে বোলে কি, আমাৰ ভকতিৰ পথত আমাৰ সংসাৰখন বাধা নহয়, আমাৰ ভকতিৰ পথত আমাৰ পুত্ৰ পৰিবাৰ পিতৃ মাতৃ ইষ্ট মিত্ৰ কুটুম্ব এইবিলাক বাধা নহয়, আমাৰ ভকতিৰ পথত বাধা আমাৰ মনটো। সেইটো কাৰণে শুকদেৱ গুৰু ভগৱানে পাণ্ডৱৰ নাদি পৰীক্ষিতক কৈছে যে তুমি ভাগৱত অমৃত পান কৰিবৰ কাৰণে তুমি ৰাজ্যৰ সিংহাসন পুত্ৰ পৰিবাৰ এই সমস্তখিনিক ত্যাগ কৰি নহা হ'লেও হ'লহেঁতেন। কিয় হ'লহেঁতেন? তুমি সেইখিনিৰ পৰা পলাবলৈ বিচাৰি মুখ্যৰ পাছত দৌৰাটো উচিত নহয়। যিখিনি বাস্তৱিকতে আমাৰ লগত সদায় সংযুক্ত হৈ আছে, আমি এইখিনিৰ পৰা পলায়নবাদী মনোভাৱ ল'লে কেতিয়াও নহ'ব। ৰাখিও পাব পাৰি। এই সংসাৰ ধৰ্মত থাকিও সংসাৰী জীৱ হৈও ঈশ্বৰ কৃষ্ণত একান্ত ভকতি কৰিব পাৰি। কেনেকৈ পাৰিলে? নাৰদৰ কৃপাত প্ৰিয়ব্ৰতে আত্মজ্ঞান লাভ কৰিলে। নাৰদ কি? নাৰদ ঈশ্বৰৰ অংশ অৱতাৰ। হে ভৈলাহা নাৰদ ঋষি নামে বতাৰ হে পঞ্চৰাত্ৰ নামে তন্ত কৰিলা দেৱঋষি নাৰদে গুৰু হৈ মনুৰ পুত্ৰ এই প্ৰিয়ব্ৰতক ঈশ্বৰ কৃষ্ণত একান্ত ভকতি কৰিবৰ কাৰণে উপদেশ দিলে যে হে প্ৰিয়ব্ৰত, তুমি কিয় সংসাৰ ধৰ্ম ত্যাগ কৰিম বুলি কৈছা? মই তোমাক আজ্ঞা কৰিছোঁ, মোৰ আজ্ঞা বুলি মানি তুমি ব্ৰহ্মচৰ্য পালন কৰিও তুমি সংসাৰী হ'ব পাৰিবা। বোলে কি? এই সংসাৰ ধৰ্মটো বৰ্তাই ৰাখিবৰ কাৰণে তুমি কি কৰা? তুমি বিয়া পাতা। প্ৰিয়ব্ৰত যোগী সাধক উপাসক ব্ৰহ্মচাৰী আছিলে, সংসাৰ নকৰে। শেষত সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু মনুৱে কি কৰিলে? দেৱঋষি নাৰদক ক'লে, হে নাৰদ, এই তুমি যদি কোৱা তেতিয়া কিজনী বিয়াখন আমাৰ পুত্ৰ প্ৰিয়ব্ৰতে পাতে। এতিয়া দেৱঋষি নাৰদে হাঁহি হাঁহি কৈছে,
ঠিক আছে বাৰু, জগতৰ হিত কুশল আৰু মংগলৰ কাৰণে মই যদি তোমাৰ পুত্ৰ প্ৰিয়ব্ৰতক যদি কিবা অকণমান ক'ব লগাও আছে, মই নিজে গৈ জনাম। দেৱঋষি নাৰদ হ'ল মহন্ত, দেৱঋষি নাৰদ হ'ল সন্ত, দেৱঋষি নাৰদ হ'ল সাধু, আৰু প্ৰিয়ব্ৰত কি? প্ৰিয়ব্ৰত হ'ল সাধক। সাধক আৰু সাধু সন্ত মহন্তৰ য'ত সংগম হয় সেয়া হ'ল ভাগৱত। সেইটো কাৰণে ক'ত একত্ৰ হৈছে? ভাগৱতৰ ৫ম স্কন্ধত দেৱঋষি নাৰদে প্ৰিয়ব্ৰতক ক'লে যে তুমি আত্মজ্ঞানী ঈশ্বৰ তত্ত্বৰ গৰাকী হৈছা, তোমাৰ হৃদয়তেই ভগৱান কৃষ্ণ সৰ্বদা বিৰাজমান হৈ আছে বুলি তুমি গম পাইছা। এই কথা জনাৰ পাছতো তুমি ঋষিকেশক হৃদয়ত সদায় স্মৰণ কৰা, আৰু তোমাৰ যিমান কৰ্ম আছে তুমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি সকলো দায়িত্ব পালন কৰি যোৱা। প্ৰিয়ব্ৰত উত্তান বা ধ্ৰুৱ হয় শিকাই দিছিলে, হয় হ'ল হ'ল লগ খালে ভাগৱত হ'ল। মোৰ প্ৰশ্ন হ'ল, ৰসাতলত যেতিয়া কৃষ্ণচন্দ্ৰ ভাগৱত আছে, ৰসাতলত যেতিয়া নক্ষই কৃষ্ণ বিচাৰি গৈছে, গৰু নখুজিলে গৰুণে বোলে খুজিলে ৰসাতলত যোৱা যিটো উদ্ধাৰ কৰিবলৈ ৰসাতলত নাৰদ তালেও গ'ল। মোৰ কথাটো হ'ল নাৰদ অকল ঘূৰি নুফুৰে তিনি কৰিলোকে চাব পাৰে। আৰে তেওঁ সকলোলৈকে অবাধ গতি, নাৰদৰ সকলোলৈকে যাবলৈ পাৰ্মিশ্যন আছে, পাৰ্মিট আছে। এইটো আমাৰ এতিয়াৰ যুগত হ'বলৈ হ'লে ইণ্টাৰনেশ্যনেল পাৰ্মিট বুলি ক'ব লাগিব। আৰু এটা কথা বস্তুটো তত্ত্ব দিশে চাব লাগিব, কাহিনীৰ দিশে চালে নহ'ব। আপুনিহে হিৰণ্যাক্ষক হিৰণ্যাক্ষ বুলি ভাবিছে, এই কথাটো হয়নে বাৰু? আপুনিহে হিৰণ্যকশিপু বুলি ভাবিছে। দেৱঋষি নাৰদ সিহঁতি জন্ম হোৱাৰ কিমান যুগ আগতেই জন্ম। সিহঁতৰ জন্মৰ সকলো কথাই দেৱঋষি নাৰদে জানে, সকলো তত্ত্বই জানে। সেইটো কাৰণে জয় বিজয়ৰ দৃষ্টিয়েহে চাইছে। হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ দৃষ্টিটো তেওঁৰ ওপৰত পৰা নাই। গতিকে আমাক ভাগৱত শাস্ত্ৰই কি শিকাব বিচাৰিছে? তুমি যাক দৰ্শন পাইছা সেইজনেই বৈকুণ্ঠৰ পাৰিষদ বুলি ভাবি লোৱা। আত্মদৰ্শন। যিজনক তুমি দেখা পাই কৃষ্ণ বুলি স্মৰণ কৰিছা, সেইজনে বৈকুণ্ঠৰ পাৰিষদজন। যিজনক তুমি চকুৰে কেতিয়াও দেখা নাই। কিয়নো সেইজনৰ হৃদয় আত্মাতেইতো ঈশ্বৰ কৃষ্ণ আছে, হয় নে নহয়? হয়নে? গতিকে বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ, দুয়োৰ কথায় কৰে পাত কৰস্কন্ধ ছেদ। প্ৰিয়ব্ৰত আমাৰ জীৱনৰ যিবিলাক কল্যাণমুখী কৰ্তব্য, এই কল্যাণমুখী কৰ্তব্যবিলাকৰ কথা কোৱা হৈছে। যিবিলাকে আমাক ঈশ্বৰমুখীহে কৰিব, আমাক সংসাৰমুখী বা নৰকমুখী নকৰে। এতিয়া প্ৰিয়ব্ৰতক কি ক'লে যে তুমি বিয়া পাতা, বিবাহ তুমি সংসাৰ লাভৰ কাৰণে কৰিব নালাগে নহয়। বিবাহ তুমি পুত্ৰ লাভৰ কাৰণে তুমি কৰিব নালাগে নহয়। তুমি বিবাহ এইটো কাৰণেই কৰা বোলে কি, এইটো ভগৱানৰ আদেশ বুলি। বোলে কিয়? মই তোমাক আজ্ঞা কৰিছোঁ। এজন সন্তৰ আজ্ঞা বুলি যদি তুমি সংসাৰ কৰিব পাৰা, তেতিয়াহ'লে এই সংসাৰ তোমাৰ কাৰণে বন্ধন নহয়। তেতিয়া মহাঋষি প্ৰিয়ব্ৰতে বিবাহ কৰিম বুলি বাক্য দি দিলে, হয়নে? এই প্ৰিয়ব্ৰতৰ এই পুত্ৰ হ'ব অগ্নিধ্ৰ, হয়নে?
এই অগ্নিধৰ 10জন পুত্ৰ হ'ব। এনেদৰে ক্ৰমটো চলি আহি ভাগৱতৰ ৫ম স্কন্ধত এই প্ৰিয়ব্ৰতৰ নাতি হৈ দেখা দিব কোন? নাভি ৰজা। বস্তুটো কিমান তাত্ত্বিকভাৱে এটা ক্ৰমত আনিছে আমাক শিকাবলৈ, বুজাবলৈ। কিয় ইমান বংশানুক্ৰমিক মনন্তৰৰ কথা আমাক ভাগৱত শাস্ত্ৰই দিব বিচাৰিছে? এইটো এটা ৰহস্য অনুভৱ আছে তাত। ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি মনন্তৰৰ ঈশ্বৰ তত্ত্বৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰি আমি সেই কথাৰ মাজত নিজক দেখা পাব লাগিব। কৈছিলে নহয়, বিয়া পতা মানে তুমি বিষয় বন্ধনত পৰা নহয়। বিবাহ পাতিও তুমি সংসাৰৰ পৰা উদ্ধাৰ হৈ যাব পাৰিবা। বোলে কেনেকৈ? তোমাৰ যোগেদি যদি সাধু সন্ত মহন্ত তেনেকুৱা ধৰণৰ পুত্ৰ লাভ হয়, যি ভগৱান কৃষ্ণক একান্তভাৱে ভক্তি কৰিব, যি ভগৱান কৃষ্ণৰ ভকতিৰ তত্ত্বক প্ৰচাৰ আৰু প্ৰসাৰ কৰিব। হেৰা প্ৰিয়ব্ৰত, কিজনী তোমাৰ গৃহত আহি জগতৰ ঈশ্বৰে নৰৰূপত জন্ম লয়। গতিকে এই প্ৰিয়ব্ৰতৰ বহুতটা জেনেৰেশ্যনৰ পাছত নাভিৰ গৃহত জগতৰ হৰি আহি জন্ম ল'লে। হৰি আহি কি ৰূপত জন্ম ল'লে? ঋষভ ৰূপত জন্ম ল'লে। গতিকে সেই ঋষভৰ পুত্ৰই হ'ল জড়ভৰত, হয়নে? জড়ভৰত ব্ৰাহ্মণৰ পুত্ৰ, কিন্তু তত্ত্বটো জড়ভৰত। ভৰত আৰু আমি আচলতে ভৰতক জড়ভৰত বুলিহে বেছিকৈ ভালদৰে বুজিবলৈ সুবিধা হয়। এই যে ভাগৱত শাস্ত্ৰত 4ৰ্থ স্কন্ধত দিছে শিৱ আৰু দক্ষৰ বিৰুদ্ধে উত্তানপাত ৰজাৰ কাহিনী, ধ্ৰুৱৰ চৰিত্ৰ 4ৰ্থ স্কন্ধত। আৰু কি দিছে? সতীৰ দেহ ত্যাগ, অংগৰ পুত্ৰ বেনৰ কাহিনী, বেনক বধ কৰি পৃথু ৰজাৰ নিৰ্মাণ হৈছে, পৃথুৰ কাহিনী। আৰু 4ৰ্থ স্কন্ধটো সমাপ্ত হৈছে কিহেৰে? পুৰন্দন উপাখ্যানেৰে। এই পুৰন্দন ৰূপী জীৱৰ তত্ত্বটো ভাগৱতৰ 4ৰ্থ স্কন্ধত দিছে। এই জীৱৰ তত্ত্ব ঈশ্বৰৰ লগত যি এক কৰি দিব পাৰে, সেইজন হ'ল শিৱ। কাৰ লগত শত্ৰুতা কৰে? সেইজনৰ লগত শত্ৰুতা কৰে দক্ষই। এইটো কাৰণে আমাৰ দেহ হ'ল দক্ষ ৰজগুণী। এই দেহৰ লগত এক হৈ থকা ঈশ্বৰ জীৱ, এই জীৱ হ'ল শিৱ। সেইটো কাৰণে শিৱ সাধনময়। এই দেহ আৰু জীৱৰ সম্বন্ধক আমি যদি জানিবলৈ বুজিবলৈ হয়, তেতিয়াহ'লে আমি ধ্ৰুৱস্বৰূপ সত্য তত্ত্ব জানিব লাগিব। এই দুইটাৰে মালিকেই হ'ল সত্য ঈশ্বৰ, যি চৰিত্ৰ ধ্ৰুৱ চৰিত্ৰ বুলি জনোৱা হ'ল। ক'ত আছে? দেহতে আছে, কিন্তু দেহৰ পৰা মুক্ত। জীৱতে আছে, কিন্তু জীৱৰ লগত স্পৰ্শ হৈ থকা নাই। সেইটো কাৰণে ক্ষেত্ৰখনৰ নাম হ'ল নাৰায়ণ ক্ষেত্ৰ। তলুকৰ ওপৰে হাংক থৈ লাথাপি এই গুধিকাৰ পুষ্যভাগে দেখিও ধ্ৰুৱক জগতৰ হৰিয়ে ক'ত থলে? বুধিকা মানে গুই, পুষ্য মানে নেজ। এই গুইটোৰ নেজৰ ফালে থলে, তত্ত্বৰূপত থৈছে। বোলে কি? গুই মানে গুণময়। নেজ মানে কি? নেজ মানে নিৰ্গুণ। এই তোমাৰ দেহৰ লগত ধ্ৰুৱ নাই। ক'ত আছে? দেহ আৰু জীৱ দুইটাৰ লগতেই এই ঈশ্বৰৰ চেতনা আছে। বোলে কি? নিৰাকাৰ হৈ নিৰ্গুণ হৈ আত্মাৰূপত আছে।
এই তোমাৰ দেহক চলাই আছিলে তেতিয়ালৈকে তুমি চলি আছিলা এই দেহৰ বন্ধনৰ পৰা যেতিয়াই মুক্ত হ'ল নিৰ্গুণ হৰি সত্য ধামত সনাতন ধামত শুদ্ধ ধামত আজিও সদায় তোমাক চাই আছে বোলে কি এবাৰ দুবাৰ জন্ম নহয় আমি লাখ লাখ বাৰ জন্ম লৈ আছো কিমান বাৰ জন্ম হৈছো কিমান বাৰ আমাৰ মৃত্যু হৈছে সেই হিচাপ আমাৰ লগত নাই সেইটো কাৰণে বুদ্ধিকাৰ পুষ্য ভাগে দেখিও ইত্যাদি তুমি যি জীৱ হৈ যি স্থানত যি বস্তু হৈ যি থানত তুমি প্ৰকাশ নোহোৱা কিয় যদি ঈশ্বৰ কৃষ্ণৰ লগত যদি তোমাৰ কেনেবাকৈ পৰিচয় হৈছে যদি ভগৱান কৃষ্ণৰ চৰণ তুমি বন্দনা কৰিছা ভগৱান কৃষ্ণক যদি উপাসনা কৰিছা সত্য ধামৰ পৰা জগতৰ হৰিয়ে সদায় তোমাক চাই আছে বোলে কি তুমি নিৰ্গুণ হৰিৰ তত্ত্ব সেইটো কাৰণে ভাগৱত কথাই আমাক ঈশ্বৰৰ সন্ধান দিব বিচাৰিছে কেনেকৈ ঈশ্বৰৰ সন্ধান দিব বিচাৰিছে যে প্ৰিয়ব্ৰতে বিবাহ নকৰাই নাৰদৰ আজ্ঞাত বিবাহ কৰালে হয়নে আৰু তেওঁৰ নাতিয়েই হ'ল কোন তেওঁৰ নাতিয়েই হ'ল নাভিয়ে মেৰুদেৱীক বিবাহ কৰালে কিন্তু বিবাহে কৰালে সতি সন্তান নহ'ল বিবাহ কৰোৱা 1000 বছৰ হ'ল সহস্ৰ বছৰ হ'ল নাভিৰ সতি সন্তান নাই আকৌ ঋষিসকলক মাতি আনি মনোস্কামনা পূৰ্তি যজ্ঞ পাতিছে এই যজ্ঞৰ অন্তত ঋষিসকলে নাভিক কৈছে হেৰৌ নাভি তই মন্দমতি বোলে কি পুত্ৰ বিচাৰি যজ্ঞ কৰিব নাপায় বোলে কি যদি যজ্ঞ কৰিছ ঈশ্বৰক একো নিবিচৰাকৈ কৰ একো দ্ৰব্য বস্তু নিবিচৰাকৈ যজ্ঞ কৰ বোলে কি দয়াময় হৰিয়ে ইচ্ছাত যি লাগে সকলো দিব নাভিয়ে কিন্তু নামানিলে নাই নাই মোক পুত্ৰ এটা লাগিবই তোমালোকে যজ্ঞ মোক কৰি দিবই লাগিব আৰু ঋষিসকলে কি কৰিলে জগতৰ হৰিক স্তুতি কৰি উপাসনা কৰি কৈছে যে হে ভগৱান আমাৰ গাত হ'লে দুখ দাই নাই বোলে কিয় নাভি মন্দমতি ই উদ্দেশ্য আগত ৰাখিহে যজ্ঞ কৰে উদ্দেশ্য নহ'লে ই যজ্ঞ নকৰে কিন্তু আমাৰ তোমাৰ ওচৰত কোনো উদ্দেশ্য নাই বোলে কি আমি যজ্ঞ কৰিম কেৱল তোমাৰ চৰণ দৰ্শন কৰিবৰ কাৰণে ঋষিসকলেও ভবা নাছিলে বোলে কি নেদেখা ঈশ্বৰজন নেদেখাকেই সন্তুষ্ট হৈ থাকিব হয়নে যজ্ঞ কুণ্ডৰ পৰা জগতৰ হৰি নাৰায়ণ প্ৰকাশ হ'ল নেদেখা হৰিজনে যজ্ঞ কুণ্ডৰ পৰা দেখা দি দিলে হৰিৰ অনন্য শ্যাম সুন্দৰ ৰূপ ঋষিসকলে যেতিয়াই দেখা পালে সেই ৰূপত ঋষিসকলো মোহিত হ'ল তেতিয়া ঋষিসকলে স্তুতি কৰি কৈছে হে জগতৰ হৰি ইমান সুন্দৰ বুলি তুমি আমি কল্পনাও কৰা নাছিলোঁ তোমাৰ এই ৰূপ এবাৰ দৰ্শন হোৱাৰ পাছত এই ৰূপ সদায় দৰ্শন পাবলৈ সদায় আমাৰ ইচ্ছা যায় গতিকে আমি তোমাক আকৌ কেনেকৈ দেখা পাম তুমি দেখা পোৱাৰ ব্যৱস্থাটো আমাক কৰি দিয়া আৰু কি বুলি ক'লে এই নাভি মন্দমতি ই পুত্ৰ বিচাৰি যজ্ঞ কৰিছে কিন্তু আমাৰো তোমাৰ ওচৰত এতিয়া এটা প্ৰাৰ্থনা আছে বোলে কি প্ৰাৰ্থনা নাভিৰ যদি পুত্ৰ হয় তেতিয়াহ'লে তোমাৰ দৰে সুন্দৰ হ'ব লাগিব তোমাৰ দৰে গুণৱন্ত হ'ব লাগিব তোমাৰ দৰে ঈশ্বৰৰ সমস্ত গুণ তাত প্ৰকাশ পাব লাগিব এতিয়া জগতৰ হৰিয়ে ঋষিসকলক ক'লে এই ঋষিসকল তোমালোকক মই বৰ দিছোঁ বোলে কি তোমালোকৰ ইচ্ছা পূৰ হ'ব আৰু মই তোমালোকক এই কথাও জনাইছোঁ শুনা বোলে কি মোৰ সমান ময়েই মোৰ বাহিৰে বেলেগ কোনো মোৰ সমান হ'ব নোৱাৰে নাভিৰ গৃহত গৈ ঋষভ ৰূপেৰে মই নিজেই জন্ম ল'ব লাগিব নাৰদৰ বাক্য ৰক্ষা কৰি প্ৰিয়ব্ৰতে সংসাৰ কৰিছিলে এই সংসাৰৰ পৰা এনেকুৱা ধৰণৰ সৎ চিন্তা ভাৱ আৰু ভক্তিৰ উত্তৰ উৎপত্তি হ'ল যে জগতৰ হৰিয়ে নাভিৰ গৃহত আহি ঋষভ ৰূপত জন্ম লৈ জগতৰ সমস্ত ঈশ্বৰৰ কৰ্ম তেওঁক আমাক সাধন কৰি দেখুৱালে পঞ্চম স্কন্ধ ভাগৱত ভগৱন্তৰ নাভি পদ্ম এই প্ৰথম দ্বিতীয় স্কন্ধে
চৰণ দুতয় হে তৃতীয় চতুৰ্থে যাৰ পঞ্চমখ স্থেম খাস্থল সপ্তমে অষ্টমে কৰ কমল দেখে নৱমদ হমে ৰতুন্ন হে একাদশে ললাটনা দশে আটাইতকৈ জটিল তত্ত্বটোৱে হ'ল নাভি বোলে কি পদ্ম সম নাভিদাৰ প্ৰণামহো বাৰম্বাৰ নমো পদ্ম দিব্য মালাধাৰী নমো পদ্ম সম নেত্ৰ পদতাৰ শতপত্ৰ নমো ভকতৰ ভয় হাৰি মাধৱে ঘোষা ঘোষিছে তত্ত্ব অৰ্থত জগতৰ হৰিৰ তত্ত্বটো কি জগতৰ হৰিৰ ৰহস্য তত্ত্বটোক কোৱা হৈছে নাভি বুলি এই নাভিৰ ৰহস্য তত্ত্ব আৰম্ভ হৈছে ক'ৰ পৰা প্ৰিয়ব্ৰতৰ পৰা প্ৰিয়ব্ৰতে জেদ ধৰা নাই প্ৰিয়ব্ৰতে বেদৰ তত্ত্বৰ পৰা জানিছিলে এই জীৱ জন্ম হয় ঈশ্বৰক সেৱা কৰিবৰ কাৰণে ঈশ্বৰক উপাসনা কৰিবৰ কাৰণে কামনা বাসনা বিষয় বন্ধন এই জড়তাবিলাকৰ পৰা মুক্ত হৈ এই জীৱই সদায় সাক্ষাৎ কৰিব লাগে দৈৱকী নন্দন কৃষ্ণ পৰমাত্মাক পৰম তত্ত্বৰ ৰূপত সেইটো কাৰণে প্ৰিয়ব্ৰতে কি কৰিছিলে একান্ত চিত্তে ব্ৰহ্মচৰ্য পালন কৰি কেৱল ঈশ্বৰক সাধনা কৰিছিলে কিন্তু এই ঈশ্বৰক সাধনা কৰা জীৱই যদি এই জগতত সংসাৰ ধৰ্ম যদি পালন নকৰে তেতিয়াহ'লে সংসাৰ বাচি থাকিব জানো সৎ সন্তান যদি লাভ কৰিবলৈ হয় পিতৃ মাতৃও সাধু সন্ত হ'ব লাগিব প্ৰহ্লাদ যদিও দৈত্যৰ কুলত জন্ম লৈছিলে তেনেকুৱা ধৰণৰ ৰেকৰ্ডো আছে যে দৈত্যৰ গৃহত প্ৰহ্লাদো জন্ম হৈছে হয়নে নহয় বাৰু কিন্তু হিৰণ্যকশিপু আকৌ আগৰ জন্মত পাৰিষদ আছিলে নহয় সেই জন্মতহে দৈত্য মাক কয়াধুৰু ঈশ্বৰ সাধনা আছিলে নাৰদ স্বৰূপ গুৰুৰ কৃপা আছিলে হয়নে পঞ্চম স্কন্ধ ভাগৱত ভগৱন্তৰ নাভি পদ্ম এই নাভি পদ্মত দেখুওৱা হৈছে ঈশ্বৰৰ ৰহস্য তত্ত্ব এই ৰহস্যৰ মাজত লুকাই থকা ৰহস্যটো কি যে মই ভগৱান হয় মই প্ৰকাশ হওঁ কেনেকৈ মোৰ ভকতৰ আজ্ঞা পালন কৰি মই যদিও স্বয়ংভূ মই সকলোতে বিৰাজমান হৈ আছোঁ যদিও মই সৰ্বত্ৰ বিৰাজমান মই সকলোতে বাস কৰোঁ যদিও মই বিষ্ণু বিষ্ণু মানে সকলোতে বাস কৰা মই যদিও সকলোতে বাস কৰি থাকোঁ কিন্তু মই চৈতন্য হৈ প্ৰকাশ হওঁ কেতিয়া মোৰ ভকতৰ আজ্ঞা বা বাক্য সেইটো কাৰণে নাৰদ হ'ল দেৱ ঋষি প্ৰিয়ব্ৰত হ'ল সাধক সন্ত মহন্ত
এজন দেৱঋষি আৰু এজন সন্ত মহন্ত, এই দুইজনৰ আলাপ হৈছে ক'ত? ভাগৱতৰ ৫ম স্কন্ধত। এতিয়া ইয়াত কি প্ৰকাশ পাইছে? ভগৱান কৃষ্ণৰ গুণ, নাম, যশ আৰু লীলা, এইখিনি কথা প্ৰকাশ পাইছে। প্ৰিয়ব্ৰতেও কোৱা নাই মই ভাল বুলি, দেৱঋষি নাৰদেও কোৱা নাই মই শ্ৰেষ্ঠ বুলি। তেওঁলোক দুইজনে গীত গাইছে কাৰ? দৈৱকী নন্দন কৃষ্ণৰ। যে সেইজন ভগৱন্তৰ চৰণ চিন্তা কৰি, সেইজন ভগৱন্তক যদি আমি উপাসনা কৰিব পাৰোঁ, সেইজন ভগৱানৰ আজ্ঞা বুলি তুমি যদি তোমাৰ সংসাৰ ধৰ্ম পালন কৰিব পাৰিছা, হে প্ৰিয়ব্ৰত, তোমাক সংসাৰৰ বন্ধনে কেতিয়াও বান্ধিব নোৱাৰিব। ভাগৱত শাস্ত্ৰই আমাক ৫ম স্কন্ধত দেখুওৱা এটা সিদ্ধান্ত, আমি সংসাৰী হ'লে বন্ধনকাৰী নহওঁ, আমি সংসাৰী হৈও উদ্ধাৰ হ'ব পাৰিম, হয়নে? ব্ৰহ্মচাৰী হৈও সংসাৰী হ'ব লগা হ'ব লাগে। যিজন ব্ৰহ্মচাৰী, যিজন কেৱলীয়া, সেইজনৰ সংসাৰখনৰ ভাৰটো আমাতকৈ গধুৰ। আমিতো মুক্ত মনেৰে ৰামকৃষ্ণ হৰি বুলি কৈ বহি পেলাই ভগৱন্তৰ কিবা অন্নমুঠি ল'ব পাৰোঁ, হয়নে নহয়? তেওঁ অন্নমুঠিও নিজে ৰান্ধিব লাগিব, নিজে বাঢ়িব লাগিব, নিজে ধুব লাগিব, নিজে পকালিব লাগিব। তেওঁ সংসাৰখন আমাতকৈ বেছি গভীৰ, হয়নে নহয় বাৰু? হয়নে বাৰু? গতিকে সংসাৰী হ'লে সংসাৰ বন্ধনত যে পৰিব লাগিব এনেকুৱা কথা নহয়। কেৱলীয়া ভকত হৈ ব্ৰহ্মচাৰী হ'লেও সংসাৰৰ মানত বেছিকৈহে পৰিব লাগিব। মাধৱে সংসাৰখন নকৰি কৰা ভুলটো উপলব্ধি কৰিছে বোলে কি? কি কৰিলোঁ ভকতি নকৰি বোলে কি? ভকতি কৰা হ'লে মই সংসাৰী হ'লেও মোৰ কোনো বন্ধন নাছিলে, কিন্তু মই আগতে যে ভকতি নকৰিলোঁ। ৰামদাসে আগতে কৰিলে, মই তাতকৈও বহুত দিনৰ পাছতহে আৰম্ভ কৰিছোঁ, হয়নে বাৰু? গুৰুজনাই দুবাৰ সংসাৰ বন্ধনত বান্ধ খাই দেখুৱালে, হয়নে বাৰু? গতিকে গুৰুজনাই সংসাৰ ধৰ্মটো আমাক পালন কৰিবলৈ শুদ্ধ ধৰ্ম হিচাপে দেখুৱাই থৈ গৈছে। গতিকে আমাৰ সংসাৰখন আমাৰ কাৰণে বুজা নহয়, আমাৰ সংসাৰখন আমাৰ কাৰণে বন্ধন নহয়। আমাৰ সংসাৰখন কি? ঈশ্বৰ সেৱাৰ এটা উপায়। এই সংসাৰখনক আমি ঈশ্বৰ সেৱাৰ এটা উপায় কৰি ল'ব লাগিব। যদি ঈশ্বৰ সেৱাৰ উপায় কৰি ল'ব পৰা যায়, সংসাৰৰ গোটেইকেইজন সদস্যই ভকতক ভগৱান জ্ঞান কৰিব লাগিব, ভগৱান কৃষ্ণৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন কৰিব লাগিব, এই জীৱৰ প্ৰতি দয়া আৰু প্ৰেম ভাৱ সদায় ৰাখিব লাগিব। স্বভাৱ চৰিত্ৰ আচৰণ এইখিনিক যদি সংস্কাৰযুক্ত কৰি ল'ব পৰা যায়, সংসাৰী হ'লেও কি উদ্ধাৰ হ'ব। আকৌ পদ আগবাঢ়ক। নৱবিধা নৰা নটা ভাগ, হয়। এই দুবিধ শ্ৰেষ্ঠটো বৰ গভীৰ বস্তু, আপোনাক ব্যক্তিগতভাৱেহে ক'ব লাগিব। আৰে আপোনাক মই ব্যক্তিগতভাৱে লগ কৰি জনাম দিয়ক। আপোনাকতো লগ পায়ে থাকোঁ, হয়নে বাৰু? বাকী 7 বিধতকৈ এই দুবিধনো কি কাৰণে বেছি শ্ৰেষ্ঠ, হয়নে? নৱবিধা ভকতি ভাগ কৰা আছে, হয়নে? তাৰে দুবিধত ঈশ্বৰ কৃষ্ণই নৃত্য কৰি আছে, বাকীখিনিত তেওঁ প্ৰকাশহে হৈছে, তেওঁ নৃত্য কৰা নাই। শ্ৰৱণত নৃত্য কৰে কোনে? আমাৰ কাণৰ ৰম নহয়। এই কৰ্ণত কি আছে? কৰ্ণত দিশগণ আছে, এজন দেৱতা। সেইটো কাৰণে কৃষ্ণ বুলি কাণেৰে শুনাৰ লগে লগে যিফালৰ পৰা শব্দটো আহিছে সেইফালে চোৱা যায়। চোৱা হয়নে নহয় বাৰু? গোটেই মানুহটোকে ঘূৰাই জগাই দিলেনে বাৰু? দিলেনে নিদিলে? আপোনাৰ গোটেই মানুহজনকে জগাই দিলেনে নিদিলে? শ্ৰৱণ ইন্দ্ৰিয়টোৱে যে কৃষ্ণ শব্দটো কোনে উচ্চাৰণ কৰিছে, হয়নে? তেতিয়া চাইছে যে আটাইতকৈ গবাইত চুৰজনে কৃষ্ণ বুলি কৈছে। আপোনাৰ মনটো কিন্তু তেতিয়া আনন্দ নালাগে, বেয়া লাগিব। আৰু ধিক্কাৰ দি ভগৱানক ক'ব কি বুলি? এই চোৰটোৱেনো ৰামকৃষ্ণ ল'ব লাগে নে? মই ভাল মানুহ এজনে লৈছে বুলিহে ভাবিছিলোঁ। বিচাৰটো, হয়নে? কৃষ্ণ নামটো শুনিছিলে আপুনি পবিত্ৰতাই পালে,
আৰু যিজনে লৈছিলে চাই দিয়াৰ লগে লগে তেওঁ স্বভাৱ চৰিত্ৰ আচৰণটো অলপ চৌ স্বভাৱৰ নিচিনা আপোনাৰ ভাল নালাগিলে এতিয়া নামৰ কিয়াটো কি হ'ল বাৰু শুনক ৰ'ব তাৰ পাছৰখিনি কওঁ এই যে কীৰ্তন কোনে কৰিছে কীৰ্তন সুকে কৰিছে কীৰ্তন কোনে কৰিছে কীৰ্তন সুত মুনিয়ে কৰিছে কীৰ্তন কোনে কৰিছে কীৰ্তন মধ্য ঋষিয়ে কৰিছে আৰু শ্ৰৱণ কোনে কৰিছে শ্ৰৱণ কৰিছে পৰীক্ষিতে শ্ৰৱণ কৰিছে বিদুৰে শ্ৰৱণ কৰিছে উদ্ধৱ মহন্ত কৃষ্ণৰ পৰা হয়নে বাৰু যে কীৰ্তন যি কৰে সেয়া গুৰু শ্ৰৱণ যি কৰে সেয়া কি সেয়া শিষ্য এই গুৰু শিষ্যৰ যিটো পৰম্পৰা এই পৰম্পৰাটোক পালন কৰা হয় বাকী 7 বিধ ভূপতি 2 বিধ কৰি দেখুওৱা হয় শ্ৰৱণ কীৰ্তন অৰ্চন কিহেৰে কৰা হয় অৰ্চন আত্মাৰে কৰা হয় বৰ্ণন কিহেৰে কৰা হয় বৰ্ণন মনৰ ভাৱনাৰে কৰা হয় পদসেৱন কিহেৰে কৰা হয় এই পদসেৱন 2খন হাতেৰে আমাৰ বৃত্তিৰে চিত্তবৃত্তিৰে কৰা হয় পদসেৱন হয়নে গতিকে দাস্য ভাৱটো কি দাস্য ভাৱটো আমাৰতো একেবাৰে নাই আমি নিজকে বহুত জনা বুলি ভাবোঁ হয়নে নহয় আমাতকৈ জনা মানুহ আৰু কোনো হয়নে নহয় বাৰু গতিকে আমাৰ দাস্য ভাৱটো নায়েই হয়নে যে দাস্য ভাৱটো কাৰ আছে দাস্য ভাৱটো মাধৱৰ আছে মাধৱে 1000 টকা ঘোষা লিখিছে ভগৱান স্বৰূপ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্য প্ৰত্যক্ষভাৱে পাইছে ইমান ভকত বৈষ্ণৱৰ লগ পাইছে হয়নে নহয় সংসাৰীও নহয় সংসাৰৰ পৰাও মুক্ত তথাপিতো মাধৱে ভগৱানক কি বুলি কৈছে অকিমতে ভকতি কৰিব তোমাক নাম গাবকে নাজানো নামৰ অৰ্থ তত্ত্ব মৰ্ম আমি একোৱেই নাজানো হয়নে নহয় অকণমান কিবা বুজিলে আমি বহুত জনা বুলি ভাবোঁ মাধৱে কি কৰিছে নামৰ অন্বয় প্ৰস্তুত কৰিছে নামত লুকাই থকা নিৰাকাৰ হৰিৰ যি নিৰ্গুণ তত্ত্ব এই তত্ত্ববিলাকক তেওঁ পঢ়িয়াই তেওঁ সমস্ত জনৰ মাজত আগবঢ়াইছে বোলে কি কিশোৰহান শব্দ এইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় কৃষ্ণ নামৰ তত্ত্ব হয়নে কেশৱ নামৰ তত্ত্ব কৈছে কি বুলি ইহ পদে ভৈল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পদে নাৰায়ণে তিনিকো আশ্ৰয় চান্দি এহি হেতু কেশৱ বোলয় নামৰ অন্বয় প্ৰণয়ন কৰি নামৰ তত্ত্বৰে ঈশ্বৰক পোৱাৰ যিটো ব্যৱস্থা সিমানখিনি ব্যৱস্থা কৰাৰ পাছতো মাধৱৰ হৃদয়ৰ যিটো অনুভৱ বোলে কি হে দৈৱকী নন্দন কৃষ্ণ কি মতেনো তোমাক ভকতি কৰিব লাগে মই নাজানো মই কি মই মোহমতী মই অজ্ঞানী বোলে কিয় এই তুমি ৰচনা কৰা নৱবিধ মায়াই মোক মেৰিয়াই ধৰি আছে এই নৱবিধ মায়াৰ পৰা মই কোনোদিনেই মুক্ত হ'ব পৰা নাই এই মহাবলৱন্ত দুৰ্বাসনাবিলাকে মোক সদায় বান্ধি এই সুবাসনাবিলাকৰ পৰা মোক সদায় আঁতৰাই লৈ গৈছে সেইটো কাৰণে দাস্য ভকতিটো আমাৰ নাই কিন্তু আমি আহৰণ কৰিব লাগিব কেনেকৈ আহৰণ কৰিব লাগিব
গুৰু দুজনাই আমাক যি নিৰ্গুণ ৰহস্য ভগৱতীৰ তত্ত্ব আৰু এই ঈশ্বৰ তত্ত্বৰ ওচৰত আমি যে সাগৰৰ পাৰত এটা ধূলিকণাতকৈ সূক্ষ্ম এই অনুভৱটো আমি কৰিবলৈ অভ্যাস কৰিব লাগিব। সেইটো কাৰণে দাস্যভাৱটো নিজৰ হ'ব লাগিব। দাস্যভাৱটো বেলেগৰ হ'লে নহ'ব। সেইটো কাৰণে দাস্য ভগৱতীয়ে বেলেগক স্পৰ্শ নকৰে, নিজক স্পৰ্শ কৰে। সখিত্ব ভগৱতীটো কাৰ আছিলে? সখিত্ব ভগৱতীটো উদ্ধৱ আৰু অৰ্জুনৰ। উদ্ধৱ আৰু অৰ্জুনৰ ভগৱতীটো হ'ল সখিত্ব। কিয় সখিত্ব? উদ্ধৱ ৫ম বছৰ বয়সৰ পৰা ভগৱান কৃষ্ণৰ লগত আছে আৰু অৰ্জুনৰ সফলতা বোলে কি ভগৱান কৃষ্ণক ১৮ দিনেই ৰথখনৰ সাৰথি কৰি ল'ব পাৰিলে।